বৰ্ষাপাৰাত আশাহত হ'ল ক্ৰিকেট অনুৰাগী 5 উইকেটৰ ব্যৱধানত পৰাস্ত হ'ল ৰাজস্থান ৰয়েলছ 34টা বলত 48 ৰান সংগ্ৰহ অসম তনয় ৰিয়ান পৰাগৰ 48 ৰানৰ সহায়ত 144 ৰান গ্ৰহণ কৰিছিল দলটোৱে আনহাতে 6টা বাউণ্ডাৰীৰে 48 ৰান সংগ্ৰহ কৰে ৰিয়ান পৰাগে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ বৰ্ষাপাৰাত আশাহত হ'ল ক্ৰিকেট অনুৰাগী 5 উইকেটৰ ব্যৱধানত পৰাস্ত হ'ল ৰাজস্থান ৰয়েলছ 34টা বলত 48 ৰান সংগ্ৰহ অসম তনৰ ৰিয়ান পৰাগৰ 48 ৰানৰ সহায়ত 144 ৰান গ্ৰহণ কৰিছিল দলটোৱে 6টা বাউণ্ডাৰীৰে 48 ৰান সংগ্ৰহ ৰিয়ান পৰাগৰ ঘৰুৱা দল ৰাজস্থানে 9 উইকেটত হেৰুৱাই লাভ কৰে 144 ৰান আনহাতে 5 উইকেট হেৰুৱাই 145 ৰানত বিজয় সাব্যস্ত কৰে পাঞ্জাব কিংছে আৰু আমি যেহেতু জনাইছিলো যে বৰ্ষাপাৰাত ইতিমধ্যে আশাহত হৈছে ক্ৰিকেট অনুৰাগী কিয়নো বৃহস্পতি বুধবাৰৰ দিনটোত এখন ক্ৰিকেট অনুৰাগী সকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু এই ব্যাপক উৎসাহ উদ্দীপনাৰ একমাত্ৰ উদ্দেশ্য আছিল আইপিএল আৰু দেশত যেহেতু বৰ্তমানো অব্যাহত আছে আইপিএলৰ টুৰ্নামেণ্ট আৰু ইতিমধ্যে ক্ৰিকেটৰ এই সৰ্ববৃহৎ টুৰ্নামেণ্টখনক লৈ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছিল আৰু বুধবাৰৰ দিনটোত বৰ্ষাপাৰাত অনুষ্ঠিত হৈছিল এখন হাই ভল্টেজ মেচ আৰু এই হাই ভল্টেজ মেচখনৰ সম্মুখ সময়ত নামিছিলে ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এক সংঘৰ্ষ দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে সকলো ক্ৰিকেট অনুৰাগী বিশেষকৈ অসম তনৰ ৰিয়ান পৰাগ থকা দলটো যি ৰাজস্থান ৰয়েলছৰ অনুৰাগীসকল বুধবাৰৰ দিনটোত বৰ্ষাপাৰা ষ্টেডিয়ামত ভিৰ কৰা দেখিবলৈ পোৱা গৈছিলে কেৱল মাত্ৰ অসম তনৰ ৰিয়ান পৰাগক চাবলৈ আৰু তেওঁলোকক দলটোক সমৰ্থন কৰিবলৈ অসমবাসীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছিলে কিন্তু বৰ্ষাপাৰাত আশাহত হ'ল প্ৰায় ক্ৰিকেট অনুৰাগীসকল অসম তথা ৰিয়ান পৰাগৰ যিসকল অনুৰাগী আছে বা অসমৰ ক্ৰিকেটৰ যিসকল অনুৰাগী আছে তেওঁলোক আশাহত হোৱা দেখিবলৈ পোৱা গৈছিল কিয়নো এই হাই ভল্টেজ মেচখনত 5 উইকেটৰ ব্যৱধানত ইতিমধ্যে ৰাজস্থান ৰয়েলছ পৰাস্ত হোৱা দেখিবলৈ পোৱা গৈছিলে কিন্তু ৰাজস্থান ৰয়েলছ পৰাস্ত হোৱাৰ পিছতো কিন্তু ৰিয়ান পৰাগে ইতিমধ্যে তেওঁৰ যি দুৰ্দান্ত প্ৰদৰ্শন আছে সেই দুৰ্দান্ত প্ৰদৰ্শন বৰ্তমান সময়তো অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে ৰিয়ান পৰাগে 34টা বলত 48 ৰান সংগ্ৰহ কৰিছিলে বুধবাৰৰ মেচখনত অৰ্থাৎ বুধবাৰৰ মেচখনত 34টা বলত 48 ৰান সংগ্ৰহ কৰিছিলে অসম তনৰ ৰিয়ান পৰাগে আৰু এই ৰিয়ান পৰাগৰ 48 ৰানৰ সহায়তে 144 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে ৰাজস্থান ৰয়েলছ অৰ্থাৎ 48 ৰানৰ এই ৰিয়ান পৰাগে যি 48 ৰান সংগ্ৰহ কৰিছিলে 34টা বলত সেই 48 ৰানৰ বাবে 144 ৰান লাভ কৰিছিলে সেই ৰাজস্থান ৰয়েলছে আৰু 6টা বাউণ্ডাৰীৰে 48 ৰান সংগ্ৰহ কৰিছিল ৰিয়ান পৰাগে অৰ্থাৎ 6টা বাউণ্ডাৰী কুবাই 48 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে অসম তনৰ ৰিয়ান পৰাগে আৰু ঘৰুৱা দল ৰাজস্থানে 9টা উইকেট হেৰুৱাই লাভ কৰে 144 ৰান অৰ্থাৎ কালি বুধবাৰৰ দিনটোত যেহেতু কিছু আশাহত হৈ পৰিছে ক্ৰিকেট অনুৰাগী কিছু ভাল ফল দেখুৱাব নোৱাৰিলে ৰাজস্থান ৰয়েলছে বহু জল্পনা কল্পনা কৰিছিলে ক্ৰিকেট অনুৰাগীসকলে ৰাজস্থান ৰয়েলছক লৈ যিহেতু অসম তনৰ ৰিয়ান পৰাগ আছে আৰু ৰিয়ান পৰাগে নিজৰ মাতৃভূমিতে অৰ্থাৎ নিজৰ গৃহভূমিতে এই মেচখন খেলা দেখিবলৈ পোৱা গৈছিলে বৰ্ষাপাৰাত বুধবাৰৰ দিনটোত এখন হাই ভল্টেজ মেচ অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই ঘৰুৱা দল ৰাজস্থানে 9টা উইকেট হেৰুৱাই ইতিমধ্যে 144 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে আৰু এই 44 ৰান ৰাজস্থান ৰয়েলছে লাভ কৰিছিলে 48 ৰান যি সংগ্ৰহ কৰিছিলে ৰিয়ান পৰাগে অৰ্থাৎ ৰিয়ান পৰাগৰ যি 48 ৰান আছে সেই 48 ৰানৰ সহায়তে ৰাজস্থান ৰয়েলছে 144 ৰান লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু ঘৰুৱা দল ৰাজস্থানে 9টা উইকেট হেৰুৱাই লাভ কৰিছিলে 144 ৰান অৰ্থাৎ 9টা উইকেট তেওঁলোকে হেৰুৱাইছিলে আৰু 9টা উইকেটৰ হেৰুৱাই তেওঁলোকে 144 ৰান লাভ কৰিবলৈ সক্ষম হৈছিলে আনহাতে 5টা উইকেট হেৰুৱাই 145 ৰানতে বিজয় সাব্যস্ত কৰে পাঞ্জাব কিংছে অৰ্থাৎ পাঞ্জাব কিংছে 5টা উইকেট হেৰুৱাইছিলে তেওঁলোকে আৰু 5টা উইকেটৰ ব্যৱধানত 145 ৰান কৰি তেওঁলোকে বিজয় সাব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছিলে অৰ্থাৎ বৰ্ষাপাৰাত বুধবাৰৰ দিনটোত আশাপদক চবক দেখুৱাবলৈ সক্ষম হ'ল পাঞ্জাব কিংছ আশা কৰিছিলে ৰাজস্থান ৰয়েলছে বিজয় হাঁহি মাৰিব বুলি ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকলে আশা কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু সেই আশাহত হৈ পৰিলে ক্ৰিকেট অনুৰাগীসকল আৰু 5টা উইকেটৰ ব্যৱধানত ইতিমধ্যে 145 ৰান সংগ্ৰহ কৰি পাঞ্জাব কিংছে বিজয় সাব্যস্ত কৰিবলৈ ইতিমধ্যে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্ষাপাৰাত আনন্দৰ বন্যা বোৱালে আলহী দল পাঞ্জাব কিংছে অৰ্থাৎ বৰ্ষাপাৰাত আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গ'ল পাঞ্জাব কিংছৰ মাজত আৰু ইতিমধ্যে পাঞ্জাব কিংছে 5টা উইকেট হেৰুৱাই 145 ৰান সংগ্ৰহ কৰি ইতিমধ্যে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু গুৱাহাটী বৰ্ষাপাৰাত দলটোৱে ৰাজকীয় প্ৰত্যাৱৰ্তন ঘটায় অৰ্থাৎ পাঞ্জাব কিংছে ৰাজকীয়
প্ৰত্যাৱৰ্তন ঘটোৱা দেখিবলৈ পোৱা গৈছিলে বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু বুধবাৰে গুৱাহাটী বৰ্ষাপাৰাত অনুষ্ঠিত মেচখনত পাঞ্জাৱ কিংছে ৰাজস্থানক সহজে পৰাস্ত কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে অৰ্থাৎ পাঞ্জাৱ কিংছে ৰাজস্থানক অতি সহজে পৰাস্ত কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছিলে যিহেতু ৰাজস্থান ৰয়েলছৰ বাবে ক্ৰিকেট অনুৰাগীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছিলে যিহেতু ৰাজস্থান ৰয়েলছৰ যি মূল তাৰকা খেলুৱৈ আছে ৰিয়ান পৰাগ সেই ৰিয়ান পৰাগক চাবলৈ আৰু ৰিয়ান পৰাগক সমৰ্থন কৰিবলৈ আৰু ৰিয়ান পৰাগৰ দলটোক সমৰ্থন কৰিবলৈ ইতিমধ্যে প্ৰায় অসমত যিসকল ক্ৰিকেট অনুৰাগী আছে সেই ক্ৰিকেট অনুৰাগীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে সুদূৰ দূৰণিৰ পৰা ক্ৰিকেট অনুৰাগীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে আনহাতে পশ্চিমবংগৰ পৰাও অনুৰাগীসকল অহা দেখিবলৈ পোৱা গৈছিলে গুৱাহাটীত তেওঁলোকে মেচ চাবলৈ আহিছিলে কিন্তু বৰ্ষাপাৰাত আশাহত হ'ল সেই ক্ৰিকেট অনুৰাগীসকল আৰু 5 উইকেটৰ ব্যৱধানত ইতিমধ্যে ৰাজস্থান ৰয়েলছে পৰাস্ত হোৱা দেখিবলৈ পোৱা গৈছিলে কিন্তু ৰাজস্থান ৰয়েলছ পৰাস্ত হৈছে যদিও ৰিয়ান পৰাগৰ ওপৰত অনুৰাগীসকলৰ যি আশা আছে সেই আশা বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে কিয়নো দলটো পৰাস্ত হৈছে যদিও ৰিয়ান পৰাগে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু 34টা বলত ইতিমধ্যে 48 ৰান সংগ্ৰহ কৰিছে অসম টনৰ ৰিয়ান পৰাগে 34টা বলত 48 ৰান সংগ্ৰহ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু সেই ৰিয়ান পৰাগৰ 48 ৰানৰ সহায়তে 144 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে ৰাজস্থান ৰয়েলছে অৰ্থাৎ ৰিয়ান পৰাগে যি 48 ৰান সংগ্ৰহ কৰিছিলে 34টা বলত সেই 34টা বলত 48 ৰানৰ সহায়তে দলটোৱে 144 ৰান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছিলে কিন্তু তাৰ পিছতো পৰাজয় মুখ দেখিব লগা হ'ল ৰাজস্থান ৰয়েলছে কিন্তু বৰ্তমানো আৰু এখন মেচ আছে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু সেইখন অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আৰু সেইখন 19 মেত অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামতে আৰু এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে সেই উক্ত মেচখনক লৈ যিখন মেচত কলকাতা নাইট ৰাইডাৰ্ছক ইতিমধ্যে হৰুৱাব বুলি পৰাস্ত কৰিব বুলি ইতিমধ্যে আশাপালিত হৈ আছে একাংশ ক্ৰিকেট অনুৰাগী আৰু সকলোৰে নয়নৰ মনে ৰিয়ান পৰাগক লৈ ইতিমধ্যে আশা কৰি আছে ক্ৰিকেট অনুৰাগীসকলে কিয়নো বুধবাৰৰ দিনটোতো ৰিয়ান পৰাগে অতি দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে 34টা বলত তেওঁ 48 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে কিন্তু তাৰ পিছতো আশাহত হৈছিল ক্ৰিকেট অনুৰাগীসকল আশাহত হৈছিল দলটো কিয়নো 5 উইকেটৰ ব্যৱধানত ইতিমধ্যে দলটোৱে পৰাজয় মুখ দেখিব লগা হৈছিলে আৰু 5 উইকেট হেৰুৱাই ইতিমধ্যে 145 ৰানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে পাঞ্জাৱ কিংছে